ৰঞ্জিতাজ ভিডিঅ'জ মোৰ মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ উন্মেষ কিতাপৰ পৰা আজি আমি পাঠ আলোচনা কৰিম পাঠ নং 8 ৰূপান্তৰ পাঠত দিয়া আটাইবোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী ক্ৰিয়াকলাপত দিয়া হৈছে পাঠভিত্তিক প্ৰশ্নক 1 নং তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা সজাগতা সভাখনৰ বিষয়বস্তু কি আছিল উত্তৰ তোমালোকে খ বৃত্তটো পূৰ কৰিবা শাৰীৰিক আৰু মানসিক স্বাস্থ্যত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰভাৱ মই বৃত্ত পূৰ কৰি থোৱা নাই তোমালোকে নিজে বৃত্তটো পূৰ কৰি থৈ দিবা ঠিক আছে প্ৰশ্ন চোৱা মন বাহাদুৰহঁত ৰাষ্ট্ৰীয় সংগীত গাবলৈ কিয় যোৱা নাছিল উত্তৰ গ হ'ব সাগৰিকাই কান্দি থকাৰ বাবে গ তোমালোকে বৃত্তটো পূৰ কৰি থৈ দিবা এতিয়া আমি আলোচনা কৰিম 2 নঙত চোৱা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা ক বৰদলৈ ছাৰ শ্ৰেণী কোঠালৈ কিয় আহিছিল প্ৰশ্নবোৰৰ উত্তৰ মই আগতীয়াকৈ লিখিয়ে থৈছোঁ মাতিও শুনাম লগতে লিখাখিনিও দেখাই ল'ম ঠিক আছে কৰ উত্তৰত লিখিবা বিদ্যালয় ছুটিৰ আগে আগে ল'ৰা ছোৱালীবোৰ শ্ৰেণী কোঠাৰ পৰা ওলাই ৰাষ্ট্ৰীয় সংগীত গাবলৈ গৈছেনে নাই তাকে চাবলৈ প্ৰিয় বৰদলৈ ছাৰ শ্ৰেণী কোঠালৈ আহিছিল খ নং প্ৰশ্ন প্ৰধান শিক্ষয়িত্ৰীয়ে সাগৰিকাক কি বুলি বুজনি দিছিল খ উত্তৰত তোমালোকে লিখিবা প্ৰধান শিক্ষয়িত্ৰীয়ে সাগৰিকাক বুজনি দিছিল যে ভয় কৰিবলগীয়া একো নাই সকলো ছোৱালীৰে এনেকুৱা হয় তোমাৰ মাৰাৰো হয় আমাৰো হয় বুলি কৈ তেওঁ সাগৰিকাক শান্ত কৰিছিল ইয়াৰে পৰা তোমালোকে উত্তৰ লিখিব পাৰিবা গ নং প্ৰশ্নত কি দিয়া হৈছে আমি নীতি নিয়ম মানিব লাগে কিন্তু অযুক্তিকৰ নীতি নিয়মে আমাৰ ক্ষতিহে কৰে এই কথাষাৰ কোনে কাক কৈছিল গড় উত্তৰত তোমালোকে লিখিবা আমি নীতি নিয়ম মানিব লাগে কিন্তু অযুক্তিকৰ নীতি নিয়মে আমাৰ ক্ষতিহে কৰে এই কথাষাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে সাগৰিকাৰ মাকক কৈছিল ঘ প্ৰশ্নত দিয়া হৈছে নাটিকাখনত কেইটা আৰু কি কি চৰিত্ৰ আছে উত্তৰত তোমালোকে লিখিবা নাটিকাখনত 7টা মূল চৰিত্ৰ আছে সেইবোৰ মই তোমালোকক কিতাপতে দেখাই দিম কিতাপত চোৱা ধুনীয়াকৈ দিয়া হৈছে ইয়াত যেনেকৈ দিয়া হৈছে তেনেকৈ লিখিবা ইয়াৰ উত্তৰ ইয়াতে দিয়া হৈছে আৰু লগতে ইয়াত তোমালোকে লিখিব পাৰা উত্তৰত নাটিকাখনত সাগৰিকাৰ মাক আৰু বৰমাকৰ চৰিত্ৰৰো উল্লেখ আছে যিহেতু নাটিকাখনত সাগৰিকাৰ মাকৰ কথাও উল্লেখ আছে লগতে বৰমাকৰ চৰিত্ৰৰো উল্লেখ আছে তোমালোকে এইখিনি লিখিবা এতিয়া আমি আলোচনা কৰিম 3 নঙত দিয়া হৈছে আলোচনা কৰি লিখা ক বিদ্যালয়ত স্বাস্থ্য সজাগতা সভা কিয় আয়োজন কৰা হৈছিল উত্তৰত তোমালোকে লিখিবা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত শাৰীৰিক আৰু মানসিক স্বাস্থ্যত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰভাৱ সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ সভাৰ আয়োজন কৰা হৈছিল লগতে বয়সন্ধি কালত ল'ৰা ছোৱালীৰ শৰীৰ আৰু মনত ঘটা পৰিৱৰ্তনসমূহৰ বিষয়ে মুকলিকৈ আলোচনা কৰি অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰোৱাই আছিল এই সভাৰ মূল উদ্দেশ্য এতিয়া খ নং প্ৰশ্নত দিয়া হৈছে চোৱা তোমালোকে যিখন নাটিকা পঢ়িলা সেইখনৰ নাম ৰূপান্তৰ নাটিকাখন পঢ়ি নামটো সঠিক হৈছে যেন লাগিছেনে তুমি যদি নাটিকাখনৰ বেলেগ নাম এটা দিবলগীয়া হয় তেনেহ'লে কি নাম দিবা আৰু কিয় দিবা উত্তৰত তোমালোকে লিখিবা হয় নাটিকাখনৰ নাম ৰূপান্তৰ একেবাৰে সঠিক হৈছে কাৰণ ইয়াত সমাজৰ পুৰণিকলীয়া আৰু অযুক্তিকৰ নীতি নিয়মৰ পৰিৱৰ্তে বিজ্ঞানসন্মত মানসিকতালৈ মানুহৰ চিন্তাধাৰাৰ পৰিৱৰ্তন বা ৰূপান্তৰ ঘটা দিশটো সুন্দৰকৈ ফুটাই তোলা হৈছে মই যদি নাটিকাখনৰ বেলেগ নাম এটা দিবলগীয়া হয় তেনেহ'লে সজাগতা বা নতুন পোহৰ দিলোহেঁতেন কাৰণ নাটিকাখনে অন্ধবিশ্বাসৰ আন্ধাৰ আঁতৰাই নতুন সময়ৰ ল'ৰা ছোৱালীক পোহৰ ফালে আগবাঢ়িবলৈ প্ৰেৰণা দিছে ইয়াৰে পৰা তোমালোকে ধুনীয়াকৈ নিজৰ উত্তৰ বহীত উত্তৰ লিখিব পাৰা গ নং প্ৰশ্নত দিয়া হৈছে নাটিকাখনৰ শেষৰ দৃশ্যত অনুপমা মেছৰ মুখত দিয়া সংলাপখিনিত গুৰুত্ব পোৱা 4টা দিশৰ বিষয়ে লিখা
উত্তৰত লিখিবা অনুপমা মেছৰ মুখত দিয়া সংলাপখিনি গুৰুত্ব পোৱা 4টা দিশৰ বিষয় হ'ল 1 নং বয়সন্ধিৰ পৰিৱৰ্তন আৰু মুকলি আলোচনা, 2 নং পৰিষ্কাৰ পৰিচ্ছন্নতা, 3 নং স্বাস্থ্যসন্মত অভ্যাস গঢ়া, 4 নং অযুক্তিকৰ নিয়ম বৰ্জন। মই এনেকৈ চুটিকৈ দিছোঁ, তোমালোকে যদি দীঘলকৈ বুজিব বিচাৰা মই দেখাই দি আছোঁ কিতাপত ইয়াত চোৱা, ইয়াত ধুনীয়াকৈ দিয়া হৈছে দীঘলকৈ, ইয়াৰ পৰা পঢ়ি ল'বা আৰু তোমালোকে নিজেও ধুনীয়াকৈ লিখিব পাৰিবা। যদি পৰীক্ষাত 2 নম্বৰ আহে তেনেহ'লে তোমালোকে এইখিনি লিখিলে হৈ যাব। এতিয়া আমি আলোচনা কৰিম। ঘ নং প্ৰশ্নত দিয়া হৈছে নাটিকাখনে সমাজলৈ কি বাৰ্তা দিছে? উত্তৰ চোৱা, নাটিকাখনে সমাজলৈ এই বাৰ্তা দিছে যে আমি কেতিয়াও অযুক্তিকৰ আৰু পুৰণিকলীয়া নীতি নিয়মক সামোচ মাৰি ধৰি থাকিব নালাগে। ই আমাৰ ক্ষতিহে কৰে। বিশেষকৈ ছোৱালী ঋতুমতী বা পুষ্পিতা হোৱাটো প্ৰকৃতিৰ এক স্বাভাৱিক নিয়ম। ইয়াক লৈ কোনো ধৰণৰ অস্বাস্থ্যকৰ পৰিৱেশত ছোৱালীক ৰাখি সমাজৰ অন্ধবিশ্বাস প্ৰশ্ৰয় দিব নালাগে। শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰাখিবলৈ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু বিজ্ঞানসন্মত দৃষ্টিভংগী অতি প্ৰয়োজনীয়। ইয়াৰ পৰা তোমালোকে নিজৰ উত্তৰ বহীত ধুনীয়াকৈ লিখিব পাৰিবা। এতিয়া আমি আলোচনা কৰিম। 4 নঙত দিয়া হৈছে তলত দিয়া সংলাপসমূহৰ লগত সঠিক চৰিত্ৰসমূহ মিলোৱা। সংলাপ চৰিত্ৰ লেঠা কি লেঠা লগালে আকৌ ইয়াত মিলিব প্ৰধান শিক্ষয়িত্ৰী। মোৰ কিবা এটা হৈছে বাইদেউ, বৰ ভয় লাগিছে। সাগৰিকা জানো মই একো উপাধি পোৱা নাই। ইয়াত সাগৰিকাৰ মাক। কি হৈছে ক'ত আছে সাগৰিকা? প্ৰিয় বৰদলৈ। সাগৰিকাই কি কৰি আছে? আমি তাইৰ খবৰ এটা লওঁ বুলিয়ে আহিলোঁ। জয়া শইকীয়া। ইয়াৰে পৰা তোমালোকে চাই নিজৰ কিতাপত দাগ দিবা। দাগ দিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। মই ৰঙা কলম ব্যৱহাৰ কৰিছোঁ কিয়নো তোমালোকে ভালকৈ বুজি পাবা বুলি। এতিয়া আমি আলোচনা কৰিম পাঠটোত থকা তৎসম শব্দবোৰ বিচাৰি উলিয়াই লিখো আহা। বহুত শব্দ আছে, তাৰে পৰা মই লিখিছোঁ চোৱা। ৰূপান্তৰ, মানসিকতা, চিকিৎসক, ৰাষ্ট্ৰীয়, স্বাভাৱিক, পৰামৰ্শ, প্ৰকৃতি, স্বাস্থ্য, সজাগতা, বিশিষ্ট, অভিভাৱক। আৰু আছে, তোমালোকে লিখিব পাৰা। ইমানখিনি লিখিলেও হৈ যাব, ঠিক আছে। এতিয়া আমি আলোচনা কৰিম। খ দিয়া হৈছে তলত দিয়া তৎসম শব্দবোৰৰ অৰ্ধ তৎসম ৰূপবোৰ লিখা। তৎসম শব্দ অৰ্ধ তৎসম ৰূপ ৰত্ন ৰতন, যত্ন যতন, বৰ্ষা বৰষা, মৰ্ম মৰম, ৰৌদ্ৰ ৰ'দ, ভক্ত ভকত, বৰ্ণ বৰণ। ইয়াত মিত্ৰ মিতিৰ, শক্তি শকতি, শত্ৰু শতৰু, শস্য শইচ, পূৰ্ণ পূৰণ, শব্দ শবত, স্বপ্ন সপোন। খ নঙত দিয়া হৈছে তলত দিয়া সংস্কৃত শব্দকেইটা তদ্ভৱ ৰূপ লিখা। সংস্কৃত শব্দ অসমীয়া তদ্ভৱ ৰূপ অন্য, আন, বন্য, বান, সত্য, সঁচা, আদ্য, আদি, বাদ্য, বাজনা। বাদ্যত তোমালোকে বাজনা লিখিবা, ঠিক আছে। ইয়াত জ্যোৎস্না, জোনাক, দৰ্পণ, দাপোন, পুস্তক, পুথি, পত্ৰ, পাত, জিভা। এতিয়া আমি আলোচনা কৰিম। 8 নং প্ৰশ্নত দিয়া হৈছে পাঠটোত ব্যৱহাৰ হোৱা ইংৰাজী ভাষাৰ পৰা অহা শব্দবোৰ লিখা। চাৰ, অফিচ, বেঞ্চ, আলমাৰি, চেনিটেৰী নেপকিন, পেড। আৰু আছে যদি তোমালোকে লিখিব পাৰিবা। মই ইমানখিনি দিলোঁ। এতিয়া আমি আলোচনা কৰিম। ইয়াত চোৱা প্ৰকল্পত দিয়া হৈছে তৎসম স্নেহ, আকাশ, গীত, অংগ, নদী, ভক্তি, বৰ্ষা, গগন। অৰ্ধ তৎসম চেনেহ, ধৰম, মৰম, ৰতন, যতন, শব্দ, বৰণ, পূৰণ। তদ্ভৱ দিয়া হৈছে হাতী, চকু, চকা, দ, জোনাক, সঁচা, পাত, পুথি। ইয়াৰে পৰা তোমালোকে চাই নিজৰ কিতাপত লিখিব পাৰিবা, ঠিক আছে। আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা। আৰু তোমালোকৰ অহা ভিডিঅ' হ'ব পাঠ নং 9। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম নতুন ভিডিঅ'ত।